সো হেল্ল' এভৰিৱান, তুমি যদি এবাৰ এছ এছ ছেকেণ্ড ইয়াৰত পঢ়ি আছা আৰু এবাৰ যদি তুমি এছ এছ 2027 দিবা তেনেহ'লে তোমাৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ আছে। কাৰণ এই ভিডিঅ'টোত আমি অসমীয়া ভাষাৰ ব্যাকৰণ যিটো আছে তোমালোকৰ ইয়াৰ পৰা আমি কিছুমান মানে কমন কুৱেশ্যন ডিছকাশ্যন কৰিম, যিবোৰ কমন কুৱেশ্যন এবাৰ মানে ফাইনেলত অহাৰ খুব চান্স আছে। ঠিক আছে, চ' এতিয়া বোলা আমি কমন কুৱেশ্যনবিলাক বিচাৰি ওলাওঁ। চ' ইয়াৰ মাজত তোমালোকক এটা কথা কৈ দিওঁ, মই 3 মাৰ্কছো তোমালোকৰ দুটা আহিব লং কুৱেশ্যনছ। তোমালোকৰ যিবিলাক 3 মাৰ্কছৰ আছে দুটা আহিব, 3 মাৰ্কছৰ তোমালোকৰ দুটা লং কুৱেশ্যন আহিব, টোটেল 6 মাৰ্কছ। চ' এইটো ভিডিঅ'ত আমি 6 মাৰ্কছৰ কমন ডিছকাশ্যন কৰিম। ঠিক আছে, প্ৰথমতে তোমালোকৰ যিটো অনুশীলনী আছে প্ৰশ্নবিলাক, চ' এইটো ওলাই লোৱা। ইয়াৰ পৰা আমি ইম্পৰ্টেণ্ট দেখাই দিম কোনবিলাক চাব লাগিব, কোনবিলাক ইম্পৰ্টেণ্ট আছে। চ' প্ৰথম যিটো তোমালোকৰ আছে ক অতি চমু প্ৰশ্ন, ইয়াৰ পৰা তোমালোকে চাব নালাগে ইমান। চ' তোমালোকৰ যিটো 5 নম্বৰটো যিটো আছে, 5 নম্বৰ যিটো কুৱেশ্যন আছে, জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ কি কি? এইটো যিটো তোমালোকৰ 5 নম্বৰ আছে, জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ কি কি, এইটো তোমালোকে চাবা। এই কুৱেশ্যনটো তোমালোকে চাবা। ঠিক আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন, জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ কি কি, এইটো এটা তোমালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তাৰপিছত তোমালোকৰ যিটো খ আছে চমু প্ৰশ্ন, ইয়াৰ ভিতৰত তোমালোকৰ 2 নম্বৰটো চাবা। 2 নম্বৰটো ইম্পৰ্টেণ্ট আছে। অসমীয়া ভাষাত যিটো আছে, অসমীয়া ভাষাত বিভক্তিবোৰক প্ৰধানতঃ কি কি ভাগত ভাগ কৰিব পাৰি, এইটো যিটো তোমালোকৰ 2 নম্বৰ প্ৰশ্ন আছে, এই 2 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা। 2 নম্বৰটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। চ' 3 নম্বৰ যিটো আছে, ক্ৰিয়া বিভক্তি কাক বোলে, দুটা উদাহৰণ দিয়া। এইটো চাব নালাগে। কিহৰ কাৰণে কৈছোঁ চাব নালাগে, যিহেতু এইটো তোমালোকৰ 2026 চনত আহি গৈছে। যোৱাবাৰ যিহেতু আহিছে, এইবাৰ এইটো 100% নাহে। চ' এইটো চাব নালাগে, কিন্তু 2 নম্বৰটো চাবা। 2 নম্বৰটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত 4 নম্বৰটো প্ৰত্যেক কাক বোলে, এইটো চাবা। 2023 চনত আহিছিল আৰু বহুতো প্ৰি বৰ্ডত এই কুৱেশ্যনটো অহা দেখা যায়। এইটো যিটো 4 নম্বৰ আছে, যে প্ৰত্যেক কাক বোলে, এই কুৱেশ্যনটো তোমালোকে চাবা, ইম্পৰ্টেণ্ট আছে তোমালোকৰ কাৰণে। তাৰপিছত তোমালোকৰ 5 নম্বৰ যিটো আছে, ভেৰি ইম্পৰ্টেণ্ট, যিটো তোমালোকৰ 5 নম্বৰ কুৱেশ্যন আছে, এই কুৱেশ্যনটো তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট। এইটো যিটো পৰ প্ৰত্যয় বা পৰ সৰ্গক কি কি দুটা ভাগত ভাগ কৰিব পাৰি, এইটো যিটো কুৱেশ্যন আছে তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। চ' এই কুৱেশ্যনটো তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট, এইটো চাবা। কেতিয়াবা কৃত প্ৰত্যয়, যিটো তোমালোকৰ পৰ প্ৰত্যয় বা পৰ সৰ্গক কি কি দুটা ভাগত ভাগ কৰিব, দুটা ভাগ হ'ল কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। চ' কৃত প্ৰত্যয় কাক বোলে বা তদ্ধিত প্ৰত্যয় কাক বোলে, এই দুটা কুৱেশ্যনছ তাৰমানে 100% কমন, এইটো আহিবই। হয়তো তদ্ধিত প্ৰত্যয় কাক বোলে এইটো আহিব, বা কৃত প্ৰত্যয় কাক বোলে এইটো আহিব, বা দুটা উদাহৰণ দিব পাৰে। চ' সেইকাৰণে তোমালোকে এই দুটা কুৱেশ্যনছ মানে এই যিটো 5 নম্বৰ মানে এই কুৱেশ্যনটো তোমালোকে চাবাই। ঠিক আছে, তাৰপিছত গ নম্বৰ যিটো আছে, দীঘল প্ৰশ্ন। দীঘল প্ৰশ্নৰ ভিতৰত তোমালোকৰ 2 নম্বৰটো চাবা। 2 নম্বৰটো ইম্পৰ্টেণ্ট আছে। অসমীয়া ভাষাত সম্বন্ধবাচক বিশেষ্যৰ পিছত যোগ হোৱা পুৰুষবাচক বিভক্তিবোৰৰ প্ৰয়োগ দেখুওৱা। চ' এইটো 2018 চনত আহিছিল, তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। এই কুৱেশ্যনটো তোমালোকে চাই থৈ দিবা। ঠিক আছে, তাৰপিছত 3 নম্বৰ যিটো আছে, অসমীয়া কাৰকবাচক বিভক্তিৰ এখন তালিকা প্ৰস্তুত কৰা। চ' এইটো চাবা, এইটো এটা ইম্পৰ্টেণ্ট আছে। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত তলৰ শব্দবোৰক তোমালোকৰ তলৰ শব্দবোৰত কি প্ৰত্যয় যোগ হৈছে ভাঙি দেখুওৱা, এইটো চাবা। খেতিটো চাবা, খেত যোগী খেতি, খাবন, লিখক, ধাননি, কান্দোৰা, এইবিলাক চাবা, ইম্পৰ্টেণ্ট আছে। আৰু তলৰ জতুৱা ঠাঁচবোৰৰ বাক্য গঠন কৰা। চ' জতুৱা ঠাঁচ যদি তোমালোকৰ লাগে, চ' এইখিনি মই অলৰেডি কিন্তু ইউটিউবত মই আপলোড কৰা আছে মোৰ চেনেলত, তোমালোকে চাই মানে তাতে লিখা আছে যে এছ এছ ছেকেণ্ড ইয়াৰৰ ইম্পৰ্টেণ্ট ব্যাকৰণ বুলি, তোমালোকে এই ভিডিঅ'টো চাই ল'বা। তাতে তোমালোকৰ গোটেইবিলাক এনচাৰ দিয়া আছে। ঠিক আছে, চ' এইটো ভিডিঅ'ত কোৱা ইম্পৰ্টেণ্ট কেইটা তোমালোকে চাবা। ইয়াৰ ভিতৰত তোমালোকে 3 মাৰ্কছৰ দুটা 100% কমন পৰিব। ঠিক আছে, যিহেতু তোমালোকে 3 মাৰ্কছৰ দুটা কুৱেশ্যন সোধে, 6 মাৰ্কছ। চ' 6 মাৰ্কছ তোমালোকে এই ভিডিঅ'টোত কোৱা ইম্পৰ্টেণ্ট কেইটা চালে তোমালোকে 6 মাৰ্কছ পাই যাবা। ঠিক আছে, চ' এইখিনি আছিল আমাৰ এই সৰু ভিডিঅ'টোত। চ' এইখিনি আছিল চেনেলটো নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং।